জাক জাক চিলনীৰ আৱাসস্থলী হৈ পৰিছে ক্ষেত্ৰীৰ এটা অঞ্চল। ঐতিহাসিক জালিখৰা বিলৰ পাৰত জাক জাক চিলনী। বিগত 40 বছৰৰ পিছত অঞ্চলটোত এইদৰেই চিলনীয়ে বাস কৰিবলৈ লৈছে। ক্ষেত্ৰী মলৈবাৰী সংযোগী পথৰ কাষৰ এই দৃশ্য চাবলৈ এতিয়া ভিৰ কৰিছে বাতৰুৱায়ো। আৰু সেই মলৈবাৰী বিলৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব, মলৈবাৰীৰ জালিখৰা বিলৰ পৰা কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক কমল কৃষ্ণ ডেকাই। হয়, মই বৰ্তমান উপস্থিত আছোঁ ক্ষেত্ৰী যি মালৈবাৰী সংযোগী পথ আৰু সেই ক্ষেত্ৰী মালৈবাৰী সংযোগী পথৰ নিচেই কাষত এখন আচলতে এক দৃষ্টিনন্দন ছবি দেখিবলৈ পোৱা গৈছে। বিলুপ্ত প্ৰায় যি চিলনী, সেই চিলনী ইয়াত জাকে জাকে পৰিলক্ষিত হৈছে আৰু সেই চিলনীৰ জাকক চাবৰ কাৰণে বাতৰুৱাই ইয়াত এপলকৰ কাৰণে ৰৈ যাব লগা এক দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু মই ভিডিঅ' জাৰ্নেলিষ্টক অকণমান সেই যি দৃশ্য, সেই নান্দনিক দৃশ্য বুলি ক'লেও ভুল নহ'ব যে এনেধৰণে বাতৰুৱাই ইয়াত ৰখিছে আৰু সেই চিলনীসমূহ জাকে জাকে চিলনী ইয়াত আৰু সেই চিলনী ইয়াত চাবৰ কাৰণে তেওঁলোকে ইয়াত ভিৰ কৰিছে। এটা কথা ক'ব লাগিব যে ইয়াত প্ৰায় বিলুপ্ত প্ৰায় হৈ যাব লগা আৰু আমি বছৰ বছৰ ধৰি ইয়াত যি আচলতে এই চিলনী যি অৱস্থান আমি দেখিবলৈ পোৱা নাছিলোঁ, কিন্তু আজি এই চিলনীসমূহ দেখি বাতৰুৱাসকলৰ মনতো আনন্দৰ এক ভাৱ আহিছে। মোৰ লগত এজন ইয়াৰে স্থানীয় লোক আছে, তেওঁৰ পৰা মই কিছু কথা জানিবৰ চেষ্টা কৰিম। দাদা, চিলনী আজি ইয়াত আপোনালোকে দেখিছে, কেনে লাগিছে মনটো? মনটো মোৰ খুব ভাল লাগিছে। আজি 40 বছৰ পিছত এনেকুৱাকৈ যে আমি দেখা পাইছোঁ, খুব সৌভাগ্য বুলি ক'ব পাৰি। আৰু মানুহখিনি এতিয়া প্ৰকৃতিৰ ওপৰত খুব মৰমীয়াল হৈছে আৰু প্ৰকৃতিৰ দৃশ্যৰাজিয়ে আমাক এনেকুৱাকৈ মোহিত কৰিছে। আজি যেনেকৈ আমি জাক জাক চিলনী ইয়াতে দেখিবলৈ হয় হয়, এই ক্ষেত্ৰত খুব ভাল। এওঁলোকেও ইহঁতেও তাৰমানে মানুহৰ প্ৰতি এটা খুব ভাল ভাৱ আহিছে, ভয় ভাৱ নাই। আৰু প্ৰায় অন্যায়তো এতিয়া মানুহে পাহৰি গৈছে। কিমান বছৰ আগত আপোনালোকে দেখিছিল ইয়াতে চিলনী? 40 বছৰ আগত। আৰু এই 40 বছৰ পিছত আজি এনেকুৱা দৃশ্য দেখিছোঁ। বহুত চিলনী আৰু আগলৈকে উৰি গৈছে, খুবেই ভাল লাগিছে। মানে বিৰাট আনন্দ আৰু আমি বিৰাট আনন্দ পাইছোঁ। এই চিলনী বিলুপ্ত প্ৰায় এক অৱস্থা আমি যদি চাওঁ আৰু এই সময়ত এনেদৰে জাকে জাকে চিলনী ইয়াত আহি উপস্থিত হৈছে, সকলোৰে আচলতে দৃষ্টিনন্দন ছবি বুলি ক'লেও ভুল নহয়। কিন্তু এটা কথা ক'ব লাগিব যে প্ৰকৃতিৰ প্ৰতি আচলতে মানুহৰ যি আচলতে নিৰ্দয়তা এটা সময়ত আছিল, যে পুনৰ সেই আচলতে প্ৰকৃতিক ভাল পোৱা এটা প্ৰকৃতি প্ৰেম জাগি উঠিছে নেকি, যে তেওঁলোক আকৌ জনসমাজ বা জনাঞ্চলৰ ওচৰে পাজৰে আহিব ধৰিছে। কি ক'ব আপুনি? সেইটোৱেতো আপোনাৰ আজিকালি ধৰক প্ৰায় মানুহে আজিকালি চৰাই চিৰিকটি মাৰা বাদ দিছে। আপোনাৰ প্ৰায়ে দেখিছোঁ, আৰু কোনোবাই মাৰিলেও আমি বাধাহে দিওঁ। গতিকে সেইকাৰণে চৰাইও আমাৰ মানুহৰ কাষ চাপি আহিছে। গতিকে এই ক্ষেত্ৰত আমাৰো মন খুবেই আনন্দ লাগিছে। আজি বিশেষকৈ আৰু বেছি আনন্দ লাগিছে জালিহৰা বিলৰ ওচৰত আপোনাৰ মালৈবাৰী। কমল কৃষ্ণ ডেকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।